নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আহকচোন আজি কম খৰচত কিদৰে গাহৰিৰ গঁৰাল নিৰ্মাণ কৰিব পাৰি তাৰ বিষয়ে কিছু কথা পাতোঁ আৰু মই কৰা কিছুমান ভুল আপোনালোকৰ আগত দেখাই দিওঁ, যাতে আপোনালোকেও তেনেধৰণৰ ভুল কৰি পাছলৈ বিপদত নপৰে, যাতে কোনো ফাৰ্মাৰৰ প্ৰব্লেম নহয় তাৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমিবোৰ হৈছোঁ একদম জিৰ'ৰ পৰা আৰম্ভ কৰা সৰু সৰু ফাৰ্মাৰ, গতিকে আমাৰ বাজেট একেবাৰে কম থাকে। গতিকে গঁৰাল বনোৱাৰ ক্ষেত্ৰত আমি বেছি বাজেট ভৰাই দিব নোৱাৰোঁ। গতিকে একদম কম বাজেটত আমি কেনেদৰে গঁৰালটো নিৰ্মাণ কৰিব পাৰি তাৰ অকণমান আভাস আপোনালোকৰ আগত আজি দিওঁ বুলি ভাবিছোঁ। মই একেবাৰে কম বাজেটত মোৰ এই গঁৰালটো নিৰ্মাণ কৰিছিলোঁ। ইয়াৰ আজি এতিয়া বৰ্তমান 4 বছৰ হৈ গ'ল। 4 বছৰ মই 3টা বেচ পুহি সম্পূৰ্ণ কৰিলোঁ। 3টাতকৈ বেছি হ'ব লাগিছিলে, কিন্তু মাজতে মোৰ ASF লাগি যোৱাৰ কাৰণে 1 বছৰ সময় মাজতে মই গেপ দিছিলোঁ। সেই বছৰটো মই গাহৰি পোহা নাছিলোঁ। গতিকে মই একদম কম বাজেটতে গঁৰালটো বনাইছিলোঁ, হ'লেও মোৰ কিছুমান ভুল হৈছিলে গঁৰালটো বনাওঁতে। আজি সেই ভুলবিলাক আপোনালোকৰ আগত দেখাওঁ বুলি আহিছোঁ, যাতে আপোনালোকেও গঁৰাল বনোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হয়, পাছলৈ যাতে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। এয়া হৈছে মোৰ গঁৰালবিলাক। মই ফাৰ্মখন বনাওঁতে এনেধৰণে বনাইছিলোঁ। এইটো এটা তলত, এইটোত কোনো ৰড নাই, এইটোত কোনো ৰড দিয়া নাই, মই বাঁহৰ কামি দিয়া আছে। বাঁহৰ কামি দি এইটো বিম দিয়াৰ দৰে এইটো এনেকৈ দিছিলোঁ। তাত আপোনাৰ এইবিলাক বাঁহবিলাক তো ভলুকা বাঁহ দিলে বেছি ভাল হয়। মই ভলুকা বাঁহ দিব পৰা নাছিলোঁ, মই জাতি বাঁহ দিছিলোঁ। জাতি বাঁহ আপুনি গুৰিটোহে দিব পাৰে, কিন্তু ভলুকা বাঁহ দিলে আপুনি 4 বছৰটো চকুমুদি ৰাখিবই পাৰিব, তাক গাহৰিয়ে কামুৰি ভাঙিব নোৱাৰে ভলুকা বাঁহৰ গুৰিটো দিলে। কিন্তু বৰ শকত চাব নালাগে, অলপ সৰু সৰু চাইজটো চাব লাগে, অলপ ঘনকৈ, এনেকৈ ঘনকৈ দিব লাগে, এনেকৈ ঘনকৈ দিব লাগে। যিমান ঘনকৈ পাৰে সিমান ঘনকৈ দিব লাগে। আৰু কি কৰিব লাগে, ফাৰ্মৰ যিকেইটা মেইন পোষ্ট, সেই মেইন পোষ্টকেইটা হয় আপুনি এনেকৈ পাইপ দিব পাৰে, নহয় আপুনি ৰড দিব লাগে, যাতে আপোনাৰ 3-4 বছৰৰ পিছত যদি আপোনাৰ বাঁহবিলাক পচিও যায়, তেতিয়া আপুনি মেইন পোষ্টকেইটা ৰাখি বাকী যিখিনি আছে সেই বাঁহখিনি আপুনি বিমৰ লেভেলত যদি সমানকৈ হেকচু বা মেচিন দি যদি কাটি দিয়ে, তাত আপুনি এই পোষ্টটোৰ লগত এডজাষ্ট কৰাই আপুনি তেতিয়া ইয়াত ৱাল গাঁঠিব পাৰিব বা ইটা দি ৱাল গাঁঠি দিব পাৰিব। নহ'লে যদি আপুনি এই পোষ্টটো যদি আপুনি মেইন পোষ্টকেইটা যদি ঢালাই নহবা যদি লোহাৰ নিদিয়ে, কিন্তু এই পোষ্টটো সৈতে আপোনাৰ ৱেষ্টেজ হ'ব। সম্পূৰ্ণ আপুনি গঁৰালটো আকৌ ভাঙিব লাগিব, বিমৰ পৰা একদম আপুনি গোটেইটো দিব লাগিব। মই তেনেকুৱা কিছুমান ভুল কৰিছিলোঁ। এয়া চাওকচোন, এই ছাইডটোত মই কোনো ধৰণৰ পাইপ বা ঢালাই পোষ্ট দিয়া নাছিলোঁ। এইটো মোৰ মেইন পোষ্ট খুঁটা আছিলে, ইয়াত মই কোনো ধৰণৰ পাইপ বা ঢালাই দিয়া নাছিলোঁ। গতিকে যিহেতু এতিয়া মোৰ 4 বছৰ হৈ যোৱাৰ গলত এইবিলাক বাঁহ মোৰ বেয়া হৈ গ'ল। এই বাঁহবিলাক বেয়া হৈ গ'লত এইটো হেড বেয়া হৈ গ'ল, এইটো হেড বেয়া হৈ গ'ল। এতিয়া মই ইয়াতে কাটি পেলাবলগীয়া হ'ল বাঁহটো। কাটি পেলালত এতিয়া কি হ'ব, মই ইয়াত ইটা গাঁঠিব নোৱাৰোঁ, কাৰণ মোৰ এইটো বাঁহটো ঢালাই নহয়, এইটো বাঁহ হয়, ইয়াত ঢালাই বা মই লোহাৰ পাইপ দিয়া নাছিলোঁ। গতিকে ইয়াত যদি মই লোহাৰ পাইপ বা ঢালাই দিলোঁ হয়, তেতিয়া মই আজি এই লাইনটোতে ইটাটো গাঁঠি দিব পাৰিলোঁ হয়, তেতিয়া মোৰ খৰচাটো কম হৈ গ'লহেঁতেন। কিন্তু এতিয়া মই আকৌ কি কৰিব লাগিব, এই ছাইডে আকৌ বহাই পানি ইয়াত এটা ঢালাই পোষ্ট দি ইয়াৰ পৰা আকৌ ইটা গাঁঠিব লাগিব। গতিকে আপোনালোকেও যাতে সেই ক্ষেত্ৰত সাৱধান হয়, কম খৰচত যদি গঁৰাল বনাওঁ বুলি ভাবে, তেতিয়াহ'লে যাতে আপোনালোকে মেইন পোষ্টকেইটা হয় ঢালাই, নহ'লে যাতে লোহাৰ পাইপ দি ৰাখে, তেতিয়া পাছলৈ আপোনালোকৰ সুবিধা হ'ব। এইখিনিতে আৰু এটা মন কৰিবলগীয়া কথা কওঁ, আপোনালোকে বাঁহবিলাক লগাওঁতে কেতিয়াও এনেকৈ নলগাব। যদি এনেকৈ লগায়, তেন্তে এই মাজত যাতে কোনো ধৰণৰ গেপ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ইচটা বাঁহৰ পৰা সিচটা বাঁহ লগাওঁতে একদম কম গেপ, ধৰক এই 1 ইঞ্চিমানহে গেপ ৰাখিব, যাতে গাহৰিজনীয়ে মুখখন ইয়াত এনেকৈ সোমোৱাই দিব নোৱাৰে। যদি এনেকৈ সোমোৱাই দিয়ে, ই বাঁহটোক কামুৰি ভাঙি পেলাব। গতিকে যাতে ইয়াত একো গেপ নাথাকে, নাইবা এনেদৰে বাঁহবিলাক নিদি এনেদৰে খাৰাকৈ দিবলৈ চেষ্টা কৰিব। খাৰাকৈ দিলে মানে এই বস্তুটো গাহৰিজনী এনেকৈ কামুৰিব পাৰে, খাৰাকৈ দিলে সি এনেকৈ কামুৰিব নোৱাৰে। বস্তুটো কামুৰিব নোৱাৰাৰ কাৰণে বাঁহটো বেছি দিন যায়। গতিকে পৰাপক্ষত চেষ্টা কৰিব বাঁহটো এইদৰে খাৰাকৈ দিবলৈ। এনেকৈ পথালিকৈ দিলে বাঁহটো সি কামুৰি ভাঙি পেলায়। মই তেনেকুৱা ধৰণৰ ভুল কৰিছিলোঁ, এইবিলাক দেখিছে সেইকাৰণে কামুৰি সিহঁতি ভাঙি গৈছে। এতিয়া 4 বছৰত যিহেতু বাঁহবোৰ বেয়া হৈ গৈছে, সেইকাৰণে কামুৰি ভাঙি গৈছে। গতিকে মই এতিয়া আকৌ তাৰ মাজে মাজে এইবিলাক কাঠৰ বিট লগাই দিবলগীয়া হৈছে, নহ'লে সিহঁতি ভাঙি দিছে। এয়া চাওক, এয়া হৈছে মোৰ ফাৰ্মখনৰ কিছু দৃশ্য। আৰু সদায় এটা কথা মনত ৰাখিব, যাতে ফাৰ্মৰ যিখন মজিয়াখন, ফ্ল'ৰটোতকৈ যাতে বাঁহটো অলপ ওপৰত থাকে। এইটো দেখিছেনে মোক কেনেকৈ বিম সদৃশ হৈ আছে, ওপৰত আছে বাঁহটো, তেতিয়া বাঁহটো সোনকালে নপচে, আপোনাৰ দিন 2টা বেছি যাব। যদি আপোনাৰ ফ্ল'ৰখনৰ লেভেলতে বাঁহটো থাকে, তেতিয়া সদায় পানীত তিতি আপোনাৰ মানে বাঁহটো সোনকালে পচি যোৱাৰ সম্ভাৱনাটো বেছি হৈ যায়। আৰু এটা ফাৰ্ম বনোৱাৰ ক্ষেত্ৰত মন কৰিবলগীয়া কথা হৈছে, ফাৰ্মৰ যিখন মজিয়াখন,
মজি এখনৰ তলত কেতিয়াও ইটা নিদিব। বহুত ফাৰ্মাৰক দেখোঁ তলটোত ইটা দি দিয়ে। ইটা দিয়াৰ ফলত কি হয়, ইটাৰ যিটো গোন্ধ, সেই গোন্ধটো পোৱাৰ লগে লগে গাহৰিজনীয়ে ঢালাইটো মানে ভাঙিবলৈ ষ্টাৰ্ট কৰি দিয়ে কামুৰি। আৰু যেতিয়া সেই ইটাটো নোপোৱালৈকে গঁৰালটো মানে ভাঙিয়ে থাকিব। গতিকে ইটা দিলে ইমান মজবুতো নহয়। আপোনালোকে ইটাৰ সলনি চেষ্টা কৰিব যিমান পাৰে, এইটো মই নতুনকৈ বনাই আছোঁ, এইটো মই মেটেলিং কৰি থৈছোঁ, এনেধৰণৰ মেটেল দিবলৈ চেষ্টা কৰিব। মেটেল দি ইয়াত বালি আৰু চিমেণ্ট দি প্ৰথম জাম দি ল'ব, তাৰপিছত ঢালাই দিব, গুটি ঢালাই দিব। তেতিয়া আপোনাৰ দিনো যাব আৰু গঁৰালটো গাহৰিয়ে পটককৈ ভাঙিব নোৱাৰে। যদি ইয়াত আপুনি মেটেলৰ সলনি ইটা দিয়ে, তেন্তে ই খুব কম দিনৰ ভিতৰত ভাঙি একদম বৰবাদ কৰি দিব আপোনাৰ গঁৰাল। আপোনাৰ পইচাও ৱেষ্টেজ হ'ল, সময়ো গ'ল, আপোনাৰ সকলো লোকচান হ'ব। গতিকে এইটো দেখিছেনে, মই ইয়াত তলত সম্পূৰ্ণ মানে ওপৰটো সম্পূৰ্ণ গুটি ঢালাই দিছোঁ, তলত সম্পূৰ্ণ মেটেলিং কৰা আছে। কোনো ধৰণৰ ইটা দিয়া নাই, মই পূৰা মেটেলিং কৰি থৈছোঁ। মেটেলিং কৰাৰ কাৰণে মোৰ গঁৰালটো ভাঙিছে যদিও ইমান ভাঙিব পৰা নাই, ক'ৰবাত অলপমান ঢালাই এৰিছে, বাকী এইবিলাক দেখিছেনে একদম ঠিক হৈ আছে। আৰু ওপৰটোত মানে বহুত মানুহে পলিচ কৰি দিয়ে, প্লাষ্টাৰ কৰি দিয়ে। প্লাষ্টাৰ নকৰিলেও হয়। তাৰ ওপৰত যদি ঢালাইটো দিয়াৰ ওপৰতে যদি অলপ আপুনি ঘোলা এনেদৰে মাৰি, মানে চিমেণ্টটো একদম ঢিলাকৈ গুলি অলপ মাৰি যদি বাঢ়নি বা সূতা দি এনেকৈ ছিটিয়াই দিয়ে, অলপ পিছল মানে সমান মিহি কৰি দিব লাগে, তেতিয়া সিহঁতি পটককৈ উঘালিব নোৱাৰে। প্লাষ্টাৰ তেতিয়া নেমাৰিলে খৰচাটো তেতিয়া কম হৈ যায়। মই তেনেদৰে ৰখা আছে এইবিলাকো একেধৰণে কৰা গঁৰাল আছিলে। এইবিলাক আজিলৈকে গাহৰি একো কৰিবই পৰা নাই। এইবিলাক দেখিছেনে, 4 বছৰ 3টা বেচ পাৰ হৈ গ'ল, হ'লেও আজিলৈকে এইবিলাক ভাঙিব পৰা নাই। আচলতে মাইকী গাহৰি থাকিলেহে পোৱালি দিয়াৰ সময়ত অলপ উৎপাতটো বেছি কৰে, সিহঁতি তেতিয়া ভাঙিবলৈ আৰম্ভ কৰে। মতা গাহৰি বা আপুনি খাচী গাহৰি যদি থাকে বা পোৱালি গাহৰিটো এইবিলাক একো হিলাবই নোৱাৰে, যদি আপোনালোকে এনেধৰণে ঢালাই দিয়ে। এইবিলাক প্ৰতিটো গঁৰালে মোৰ তেনেদৰে দিয়া আছে। এইটো হেড এনেদৰে, বাঁহটো হেড সদায় এনেদৰে দিব, কিন্তু ঘনকৈ দিব। এনেদৰে মজি এখনতকৈ যাতে 6 ইঞ্চি বা 5 ইঞ্চি ওপৰত থাকে বাঁহৰ গুৰিটো, তেতিয়া সোনকালে নপচেহি। এইবিলাক মোৰ ভলুকা বাঁহ দিয়া আছিলে, এইবিলাক একোৱেই হোৱা নাই। যিবিলাক জাতি বাঁহ দিছোঁ, জাতি বাঁহ দিয়াবিলাক অলপ চলপ পচিব আৰম্ভ কৰিছে। এইবিলাক চব এনেধৰণে দিব পাৰে আপোনালোকে। এনেধৰণে কৰিলে আপোনালোকৰ বহুত পইচা মানে কম বাজেটত হোৱাৰ উপৰিও আপুনি 4-5টা বেচ আৰামত পুহিব পাৰিব। 4-5টা বেচ পোহাৰ পিছত যেতিয়া আপোনাৰ এক্সপিৰিয়েঞ্চ হ'ব, আপুনি যেতিয়া দুপইচা আপোনাৰ হাতলৈ আৰ্নিং হ'ব, তেতিয়া আপুনি লাগে সেই বাঁহখিনি কাটি সেই জেগাতে ধুনীয়াকৈ বিমটোৰ ওপৰত ইটা দি আপুনি পকা গঁৰাল কৰি ল'ব পাৰে। কিন্তু পোনপ্ৰথমেই যদি আপুনি কামটো ষ্টাৰ্ট কৰোঁতে যদি বাজেটটো বেছি গঁৰালটোৰ নামতে ভৰাই দিয়ে, তেতিয়া আপোনাৰ মানে কি, যদি আপোনাৰ ভাল হ'লেতো ভালেই, কেনেবাকৈ যদি আপুনি পোহাৰ ক্ষেত্ৰত যদি প্ৰব্লেম হয়, তেতিয়া ধৰক আপুনি বহুত টকা আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনাটো বেছি হৈ পৰে। গতিকে পোনপ্ৰথমে আমি ষ্টাৰ্ট কৰোঁতে কম বাজেটেৰে এনেধৰণে গঁৰাল বনাই আৰম্ভ কৰিব পাৰোঁ, যাতে আমাৰ পিছলৈ কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু এইখিনি আপোনালোকৰ সমস্যাখিনিতো দেখালোৱে মই কেনেধৰণৰ ভুল কৰিছিলোঁ, সেই ভুলকেইটা যাতে আপোনালোকে গঁৰাল বনোৱাৰ ক্ষেত্ৰত চায়, তেতিয়া আপোনালোকৰ প্ৰব্লেম নহয়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু দীঘলীয়া নকৰোঁ। শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। জয় অসম।